ৰঙালী বিহুৰ যিখিনি অনুষ্ঠান আছে সেইখিনি ৰঙালী বিহু বুলি কৈ পেলাই সেইটো জেঠলৈকেনো কিয় যাব লাগে এই পেণ্ডেলৰ মানুহ সাউণ্ডৰ যিখিনি মানুহ আছে সাউণ্ডৰ অকল মালিকখিনিৰ কথা মই কোৱা নাই মই বাঁহী বজাওঁ এই বাঁহীটোৰ দাম বৰ বিশেষ নহয় মানে 1000 2000 এনেকুৱা ধৰণৰ ভিতৰত পায় কিন্তু এখন গিটাৰ বা ইলেক্ট্ৰনিক্স ইনষ্ট্ৰুমেণ্টখিনিও ব্যৱহাৰ যিখিনি হৈ থাকে সেইখিনি ইনষ্ট্ৰুমেণ্ট বহুত দাম কিবা কৰি যেনে তেনে যোগাৰ কৰি এটা ইনষ্ট্ৰুমেণ্ট কিনে বা এটা আশা কৰে গতিকে সেইখিনিও ফলৱতী হওক যাতে তেওঁলোকো বিপদত নপৰক সেইটো হয়তো ৰঙালী বিহু নাম নিদি পেলাই বসন্ত উৎসৱে হওক বা সাংস্কৃতিক অসমৰ সন্তান হিচাপে অসমক ভাল পোৱা এজন মানুহ হিচাপে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু তথা বিভাগীয় সকলোকে মই আচলতে অনুৰোধ জনাইছোঁ কথাটো যথেষ্ট বেছি গম্ভীৰ হৈ আছিলে যোৱা আমিও 14 এপ্ৰিলৰ পৰা হঠাতে নহয় 14 এপ্ৰিলৰ পৰা আমি আমাৰ প্লেনিং অনুযায়ী বিহু আৰম্ভ কৰিছিলোঁ তাৰে পিছতে হঠাতে এনেকুৱা ধৰণৰ এটা ঘটনা ঘটিব আমি ভাবাই নাছিলোঁ যি নহওক বেয়া ঘটনাখিনি হৈ গ'ল হোৱাৰ পিছত আমাৰ প্ৰতিক্ৰিয়া ময়ো কৈছোঁ বা বিভিন্ন ধৰণৰ মানুহে গোটেই সচেতন মানুহখিনি আৰু আমি গোটেই ইণ্ডিয়ান চিটিজেনখিনি আমি ভাৰতৰ পুত্ৰটো আমাৰ ভাৰতৰ সন্তান গতিকে আমি কেতিয়াও সহ্য কৰিব নোৱাৰা এটা কথা গতিকে সেই হিচাপে প্ৰত্যুত্তৰো দিয়া হৈছে মানে কেন্দ্ৰীয় চৰকাৰে তাৰ সম্পূৰ্ণ প্ৰত্যুত্তৰ দিছে সেই অনুযায়ী পৰ্যায়ক্ৰমে যুদ্ধ বিৰতি হ'ল তাৰে ভিতৰতে যেতিয়া উত্তেজনাটো বেছি হৈ গৈছিলে তেতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা দেৱে এটা তেওঁ ডিচিশ্যন ল'লে যে আমাৰ যিখিনি বিহুৰ অনুষ্ঠান ৰঙালী বিহুৰ যিখিনি অনুষ্ঠান সেইখিনি 10 তাৰিখৰ পিছত আৰু হ'ব নালাগে আৰু সেইটোক আমি বহুলভাৱে সঁহাৰি জনাইছোঁ কাৰণ ধেমালি ফূৰ্তিৰ আমি ৰঙালী বিহুটো আমাৰ বাপতিসাহোন ৰঙালী বিহুটোৱে আমাৰ আয়োজন কৰিব লাগে বা আমি ধুনীয়া কৰি আমি পালনো কৰিছোঁ বা আমি অনুষ্ঠানসমূহ কৰিছোঁ বা ৰাইজে যিসকলে অনুষ্ঠান আয়োজন কৰে আয়োজন মানে কমিটিসকলে তেখেতসকলেও ধুনীয়াকৈ কৰিছে আমি ধুনীয়াকৈ কৰি গৈছোঁ কিন্তু তাতকৈ ডাঙৰ কথা হৈছে দেশখন আটাইতকৈ ডাঙৰ কথা গতিকে দেশত এটা বিপদৰ সময়ত তেওঁক মই এইটো মানে তেওঁ যিটো ডিচিশ্যন লৈছিলে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতক মানে মাননীয় মুখ্যমন্ত্ৰী দেৱক বহুত প্ৰশংসা কৰিবলগীয়া কথা আৰু কাৰণ সেইখিনি সময়ত আমি ধেমালি ফূৰ্তিৰ কথা নহয় আমি জীয়াই থাকিব লাগিব অসমৰ ৰাইজখন বা ভাৰতবৰ্ষৰ ৰাইজখিনি মানে প্ৰত্যেকজন মানুহৰ যাতে ক্ষয় ক্ষতি নহয় তাৰ বাবে আমি মানে ঘৰত সোমাই থাকিব লগা এটা অৱস্থাৰ মানে হৈছিলে কিন্তু পৰ্যায়ক্ৰমে সেইখিনি হাম কাটিলে চিজফায়াৰ হ'ল যুদ্ধবিৰতি হ'ল তাৰে পিছত মাননীয় মুখ্যমন্ত্ৰী আমিতো মাজতে এটা 4-5 দিনৰ এটা গেপ এটা হৈ গৈছিল 10 তাৰিখৰ পিছত আমাৰ অনুষ্ঠান বন্ধ হৈ গৈছিলে তাৰে পিছত তেওঁ পুনৰ এটা সিদ্ধান্ত লৈছে যে তেওঁৰ মতে 15 মে'লৈ ৰঙালী বিহুৰ যিখিনি অনুষ্ঠান 15 মে'ৰ ভিতৰত 15 মে'লৈকে কৰিব পাৰিব বহাগৰ অনুষ্ঠানখিনি মানে ৰঙালী বিহুৰ অনুষ্ঠানখিনি আৰু তেওঁৰ কোনো ধৰণৰ ক'বলগীয়া নাই কিন্তু আৰু লগতে এইটো কথা কৈছে যদিও সেইটো বাধ্যতামূলক বোধহয় চাগে নহয় তথাপিও তেওঁ এটা কথা কিন্তু কৈছে যে আমাৰ ৰঙালী বিহুটি এই মানে ৰঙালী বিহুৰ যিখিনি অনুষ্ঠান আছে সেইখিনি ৰঙালী বিহু বুলি কৈ পেলাই সেইটো জেঠলৈকেনো কিয় যাব লাগে গতিকে ৰঙালী বিহুৰ অনুষ্ঠানখিনি বহাগতেই শেষ হওক তেওঁ ঠিকেই কৈছে কথাখিনি ঠিকেই কৈছে কিন্তু এইখিনিতে এটা ক'বলগীয়া তেওঁ যিখিনি কথা কৈছে সেইখিনি একেবাৰে শলাগিছোঁ কথাখিনিক আৰু তেওঁ নিশ্চয় ভাল কথা কৈছে এইখিনি কথা হয় কথাটো কিন্তু ৰঙালী বিহুৰ লগত টেকনিকেলি যদি আমি চাব যাওঁ ৰঙালী বিহুৰ লগত জড়িত হৈ থকা অকল শিল্পী কলা কুশলীসকলৰ উপৰি এই পেণ্ডেলৰ মানুহ সাউণ্ডৰ যিখিনি মানুহ আছে সাউণ্ডৰ অকল মালিকখিনিৰ কথা মই কোৱা নাই যিখিনি মানুহে আচলতে কামখিনি কৰি থাকে বক্সখিনি দাঙি উঠাই দিয়ে তাঁৰডাল জোৰা লগাই দিয়ে একেবাৰে আমাৰ সৰু পৰ্যায়ৰ যিখিনি গ্ৰাছৰুট লেভেলৰ যিখিনি মানুহ সেইখিনি মানুহে কিন্তু গোটেই চলাই থাকেতো আচলতে গোটেই কথাখিনি ঠিক গাড়ী যিসকলে গাড়ী চলাইছে তাৰে লগত আমাৰ যিখিনি মিউজিচিয়ান আছে বা
কণ্ঠশিল্পীসকল আছে, মিউজিচিয়ান আছে, ডান্সৰ কিছুমান গ্ৰুপ আছে যিসকলে আমাৰ ফ'ক যিখিনি বড়ো, ৰাভা, মিচিং, তিৱা, হাজং এনেকৈ আমাৰ যিখিনি আমাৰ থলুৱা জনগোষ্ঠীয় নৃত্য হওক, বিহু, আমাৰ বিহু নাচ হওক, এই গোটেইখিনি সামৰি সৰু ডাঙৰ সকলো ধৰণৰ শিল্পী থাকে তাতে। আৰু এটা কথা, মই মানে কম সময়ৰ ভিতৰতে গোটেইখিনি কথা কোৱাটো অলপ টান, আৰু মই আচলতে গোটেই বহি আছোঁ মোৰ ক্লাছত, আচলতে হঠাতে এনেকুৱা এটা মোৰ প্ৰস্তুতিও নাই। বাৰু যি হওক, মইতো বাঁহী বজাওঁ, এই বাঁহীটোৰ দাম বৰ বিশেষ নহয়, মানে 1000 2000 এনেকুৱা ধৰণৰ ভিতৰত পায়। কিন্তু এখন গীটাৰ বা ইলেক্ট্ৰনিক্স ইনষ্ট্ৰুমেণ্টখিনিও ব্যৱহাৰ যিখিনি হৈ থাকে সেইখিনি ইনষ্ট্ৰুমেণ্টো বহুত দাম হয়, আৰু সেইখিনি হয়তো বিহু কেন্দ্ৰ কৰি কিনে বহুতে, যে কাৰণ আমাৰ ইয়াতে ছিষ্টেমটোৱে তেনেকুৱা হৈছেতো যে বিহুৰ সময়খিনিত ইমানেই অনুষ্ঠান হয়, তাৰপিছত কিন্তু পাতলি যায় কথাবিলাক, অনুষ্ঠানবিলাকো পাতলি যায়। ইয়াতে একদম 14 তাৰিখৰ পৰা 30 দিন, ছাপ'জ 30 দিনমান আমাৰ সুন্দৰ প্ৰগ্ৰেম চলে। কিন্তু আগৰ পৰা যিটো প্ৰথা, মই বহুত দিন আগৰ পৰা বজাই আছোঁতো, আগতে এনেকুৱা ধৰণৰ আছিলে, বসন্ত উৎসৱ, বহাগী বিদায় বুলি বহুদিন দীঘলীয়া এটা হয়, তাৰপিছত বসন্ত উৎসৱ হয়। গতিকে এটা সেই 40-45 দিনমান ধৰি এটা মানে আৰম্ভ যে হয় এপ্ৰিলৰ 14 তাৰিখমানৰ পৰা, বহাগৰ 1 তাৰিখ, তাৰ পৰা আৰম্ভ হৈ 1.5 মাহমান জেঠলৈকে চলি থাকে। কিন্তু ঠিক কথাটো মানে আমাৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে যেনেকৈ কৈছে যে বহাগৰ অনুষ্ঠানখিনি বহাগতে শেষ হোৱাটো উচিত, তেওঁ সঁচা কথা কৈছে। কিন্তু টেকনিকেলি তাৰে লগত এই যে আমাৰ দুখীয়া মানুহখিনিৰ কথা আছে, কাৰণ মিউজিক কৰা মানুহখিনি, কণ্ঠশিল্পী হওক বা যন্ত্ৰশিল্পী হওক আৰু বাদ্যযন্ত্ৰী শিল্পীসকল, আৰু লগতে যিখিনি সময় নৃত্য কৰে বা সকলো ধৰণৰ আৰু অনুষ্ঠান, বৰ মানে টকা পইচা থকা মানুহে সাধাৰণতে চালে গম পোৱা যায়, বহুত টকা পইচা থকা মানুহে নকৰে, 2-1জনক বাদ দি পেলাই। গতিকে তেওঁলোকে কিবা কৰি যেনে তেনে যোগাৰ কৰি এটা ইনষ্ট্ৰুমেণ্ট কিনে বা এটা আশা কৰে। গতিকে সেইখিনিও ফলৱতী হওক, যাতে তেওঁলোকেও বিপদত নপৰক, আৰু আমাৰ বিহু বুলিয়ে, ৰঙালী বিহু বুলি নকৈ, যদি তেনেকুৱা আমাৰ 15 তাৰিখৰ পিছৰ যিখিনি হ'বলগীয়া অনুষ্ঠান আছে, কাৰণ 2 বা 3 দিনৰ ভিতৰতে গোটেইখিনি বিহু, আমাৰো বহুত বিহু কেঞ্চেল হৈ গৈছে বা আমাৰ অনুষ্ঠান কেঞ্চেল হৈছে যথেষ্ট। গতিকে সেই গোটেইখিনি অনুষ্ঠান 3 দিনৰ ভিতৰতে কৰি উঠা আয়োজকসকলৰ বাবেও, আমাৰ বাবেও সম্ভৱ নহয়। 2 দিন বা, কাৰণ 13, 14, 15 3 দিনৰ ভিতৰত ইমান সম্ভৱ নহয়। গতিকে হয়তো অলপমান যদি দীঘলীয়া হয়গৈ, সেইটো হয়তো ৰঙালী বিহু নাম নিদি পেলাই বসন্ত উৎসৱে হওক বা সাংস্কৃতিক অনুষ্ঠান হিচাপে কিবা এটা সাংস্কৃতিক সন্ধিয়া হওক বা তেনেকুৱা ধৰণৰ এটা নামাকৰণেৰে কৰি পেলাই সাংস্কৃতিক অনুষ্ঠানখিনিৰ ষ্ট্ৰাকচাৰটো যিখিনি আছে সেইখিনি শুদ্ধভাৱে আমাৰ বিহুৰ নিচিনাই হওক, শুদ্ধ আমাৰ অসমীয়া আমাৰ জনগোষ্ঠীয় যিখিনি আছে বা আমাৰ থলুৱা গীত মাত যিখিনি আছে। আৰু এইখিনিতে আৰু এটা এইবাৰ কথাটো অলপ চেঞ্চিটিভ, কাৰণ ভাৰত আৰু পাকিস্তানৰ মাজত যিটো হৈ গ'ল, যিটো খেলা দেখালে পাকিস্তানে, গতিকে আমাৰ যি জোৱানসকল, আমাৰ ডেকা ল'ৰাসকল আমাৰ ঘৰৰ, সেইটো অসমৰে হওক, বিহাৰৰে হওক বা ইউপিৰে হওক বা ৰাজস্থানৰে হওক, ভাৰতৰ পুত্ৰ আমাৰ ভাই, মুঠতে ভাৰতৰ পুত্ৰ মানে আমাৰ ভাই, আমাৰ দাদা, আমাৰ মা, আমাৰ মাতৃ, আমাৰ পিতৃ, আমাৰ ভাতৃ। গতিকে এই ভাতৃহাৰা জীৱনটো যিটো আমি মানে কষ্ট লাগিছেতো, সেই কষ্টৰ মাজত বিহু কৰাৰ অলপো ইচ্ছা আচলতে নাথাকে। গতিকে যিহেতু আমি বিহুৰ অনুষ্ঠান নহ'লেও বাকী যিখিনি আমাৰ বসন্ত উৎসৱ বা সাংস্কৃতিক সন্ধিয়া থাকিব, সেই সন্ধিয়াখিনিত আমি 2-4টা, সেইটোও কিন্তু মই ভাবোঁ, আৰু মোৰ ফালৰ পৰা হয়তো মই ভুলো হ'ব পাৰোঁ, তেওঁলোকক খুৱৰি সেই জোৱানসকলক বা যিসকলে মৃত্যুবৰণ কৰিলে আমাৰ কাৰণে, আমাক খুৱাই থৈ তেওঁলোকে তাতে যুদ্ধ কৰি পেলাই মৃত্যুবৰণ কৰিছে, তেখেতসকলক তেওঁলোকৰ আত্মাৰ সদ্গতিৰ বাবে আমি মানে তেওঁলোকক সুঁৱৰিব লাগে। আৰু দেশ প্ৰেমমূলকো 2-4টা গান যাতে হয়, আমি যাতে সেই মনৰ অন্তৰৰ ভাৱটো, আৰু এইবাৰ একেলগে ভাৰতবাসীয়ে যেনেকৈ দেখাইছে, যাতে সদায় আমি একেলগ হৈ থাকিব পাৰোঁ। আমাৰ সেই ভাতৃসকল যিসকল আমাৰ মাজৰ পৰা গুচি গ'ল, আমাৰ কাৰণে গুচি গ'ল, শ্বহীদ, আৰু তেখেতসকলক সদায় সুঁৱৰি পেলাই যাতে এইবাৰ বিহুতেই নহয়, প্ৰতিবাৰ আমি যাতে তেওঁলোকক মনত ৰাখোঁ। আৰু আমাৰ যিসকলে প্ৰাণ দিলে তেওঁলোকক মনত ৰখাৰ কাৰণে আমাৰ থলুৱা গীত মাতৰ লগতে তেওঁলোকক সুঁৱৰিব পৰা যি গীতসমূহ আছে সেইসমূহ এবাৰ অনুকিয়ালে বৰ ভাল হ'ব। আৰু এইটো মোৰ ফালৰ পৰা মই এজন মিউজিক বা এনেকুৱা সংগীতৰ লগত জড়িত ব্যক্তি হিচাপে
এজন আমাৰ অসমৰ সন্তান হিচাপে অসমক ভাল পোৱা এজন মানুহ হিচাপে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু তথা বিভাগীয় সকলোকে মই আচলতে অনুৰোধ জনাইছোঁ যে বিহু ৰঙালী বিহু নামটো নহয়, সেইটো বাৰু দেখিলে ভাল কথা এটা কৈছে যে ৰঙালী বিহুক উদ্দেশ্য কৰি ৰঙালী বিহু হিচাপে পাতিব নালাগে, কিন্তু আয়োজকসকলে যদি বেলেগ এটা নাম দিয়ে বসন্ত উৎসৱ হওক বা সাংস্কৃতিক সন্ধিয়া হওক তেনেকুৱা ধৰণৰ যদি কিবা অনুষ্ঠান আগলৈকে কিছুদিনলৈকে অন্ততঃ অলপ কৰিব দিয়ে, তেতিয়াহ'লে সেই আমাৰ দুখীয়া যিখিনি শিল্পী আছে, যন্ত্ৰশিল্পীয়ে হওক বা অন্য ধৰণৰ আমাৰ গাড়ীকেইখন চলি থাকে তেওঁলোকৰ পৰিয়ালখিনি আৰু আমাৰ সকলোৰে আমাৰ মিউজিচিয়ানখিনিৰো চৰ্চাখিনি থাকিলে আৰু প্লাছ অলপ বিপদৰ পৰা যাতে হয়তো হাত সাৰিব, সেয়াই মই কৈ ইয়াতকেনো কি ক'ম, গতিকে এইখিনিকে মই কৈছোঁ। নেট দুনিয়াত এতিয়া স্বাভাৱিকতে এটা চৰ্চা ওলাইছে, বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মৰম নকৰে সাংস্কৃতিক শিল্পীসকলক বা তেনেকুৱা ধৰণৰ, এইটোত কিবা ক'ব নেকি? নাই, মই এইটো স্পষ্টভাৱে মই এটা কথা ক'ম যে মই আগতে আজি 3 বছৰমানৰ পৰা মাননীয় মুখ্যমন্ত্ৰীৰ তত্বাৱধানত আৰু আমাৰ যি আমাৰ মুখ্যমন্ত্ৰীৰ স্পেচিয়েলি যি অফিচ থাকে CM অফিচ বুলি কয়, তাৰ পৰা সেইফালৰ পৰা মোৰ যোৱা 3 বছৰেই মই দেখা পাইছোঁ আমাৰ ঘৰত মই তেনেই নিকিন আৰু তেনেই সৰু এজন মানে কৰ্মী আৰু সংগীতৰ কৰ্মী আমাৰ ঘৰলৈকে মোৰ নামত দেখা পাইছোঁ প্ৰত্যেকবাৰে ৰঙালী বিহুত এখন গামোচা আৰু এটা শুভেচ্ছা বাণী, এখন ধুনীয়া এটা হেৰিত শুভেচ্ছা বাণী আৰু গামোচা এইবাৰো আহিছে। গতিকে মোৰ নিচিনা ইমান ক্ষুদ্ৰ সংগীত মানে কৰ্মী এজনক বা ষ্টুডেণ্ট এজনক তেওঁ মনত ৰাখিছে, গতিকে তাৰ বাবে মই তোমাৰ চেনেলৰ যোগেৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহুত বহুত ধন্যবাদ তথা মই প্ৰশংসা কৰিছোঁ। আৰু এনেকুৱা হ'লে আচলতে মই মোৰ ফেচবুক যোগেও জনাইছোঁ যে আমাক এনেকৈ মনত ৰাখিলে আচলতে আমাৰ ইমান উৎসাহ বাঢ়ে আৰু যিকোনো এটা বজাবলৈ মন যায়, মানে যে মোকো মনত ৰাখিছে, মোৰ নিচিনা ইমান সৰু ক্ষুদ্ৰ মানুহ এজনকো মনত ৰাখিছে, বা মোৰ নিচিনা আৰু বহুত শিল্পীকে মই জানো, 2-4 কিছু শিল্পীক বা সংগীতকৰ্মী, আমিতো শিল্পী নহয়, শিল্পীযোগ্য হোৱা নাই, সংগীতকৰ্মী, এই সংগীতকৰ্মীসকলক তেখেতসকলে মনত কৰিছে আৰু সেইখিনি সন্মান বা মৰম দিছে, শুভেচ্ছা বাণী পঠাইছে, সেইটো আপোনাক পুনৰবাৰ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, মানে সেইটো মানিবই লাগিব। মোৰ ফালৰ পৰানো মই আহ্বান বেলেগকৈ মুখেৰে কি ক'ম, অকণমান কিবা ধৰ্মীয় কিবা এটা অকণমান বজাই দিছোঁ, যিহেতু মই ক্লাছত বহি আছোঁ। প্ৰণাম জনাইছোঁ তেওঁলোকৰ আত্মাৰ সদ্গতিৰ বাবে। এই শাৰী মই ভুলে শুদ্ধই বজালোঁ, ক'ৰবাত যদি ভুল হৈছে
মৰিখন কৰিব, মাফ কৰি দিব আৰু চিৰদিন তেওঁলোকৰ আত্মাৰ সদগতিৰ অৰ্থে প্ৰাৰ্থনা জনাইছোঁ পৰম পিতা পৰমেশ্বৰৰ ওচৰত। সদায় শান্তিত থাকক, আমাৰ ভাৰতবৰ্ষখন শান্তিত থাকক, সদায় চবৰে জীৱনত শান্তি আহক, তাকেই কামনা কৰিছোঁ। ধন্যবাদ।